Very good evening, all of you. So, সদায় এইটো টাইমতে ক্লাছ হ'ব চিন্তা কৰিব নালাগে 8 PM to 9 PM. Okay? 8 PM to 9 PM ক্লাছ হ'ব ঠিক আছে সেকেন্ড ইয়াৰ ক্লাছ কেতিয়া হ'ব 8 PM to 9 PM কি হ'ব বায়োলজি হ'ব ৰাইট একো ডাউট নাই ওকে সো আমি কি চাইছিলো বায়োলজি আমি কি চাইছিলো নেক্সট ক্লাছত আমি সেক্সুয়াল ৰিপ্ৰডাকচন চাইছিলো হয়নে আমি চাইছিলো সেক্সুয়াল ৰিপ্ৰডাকচন অফ ফ্লাইং প্লেন sexual reproduction of flying plants right আমি এই চেপ্টাৰটো চাই আছিলো হয়নে এই চেপ্টাৰ বেকাটো হৈছে ইমান ওপৰত দেখিছো একো নাই সাউন্ডটো কিবা কাট খাই গলে মোক কবা দেই sexual reproduction of flying plant আমি চাইছিলো হয়নে লাষ্ট ক্লাছত আমি কি কলো লাষ্ট ক্লাছত মই কলো যে ফ্লাৱাৰৰ কথা কৈছিলো মই ফ্লাৱাৰৰ কথা কৈছিলো ফ্লাৱাৰৰ কথা মই কি কৈছিলো ফ্লাৱাৰ কথা মই কি কৈছিলো লাষ্ট ক্লাছত কৈছিলো যে ফ্লাৱাৰ কি হয় বুলি কৈছিলো মই ফ্লাৱাৰ কি হয় এমব্ৰায়োলজিক্যাল আৰু কি হয় মৰ্ফোলজিক্যাল কি কৈছিলো মাৰ্ভেল তবে কৈছিলো যে ফ্লাৱাৰ এটা সাইট হয় কিহৰ কাৰণে সেক্সুয়াল ৰিপ্ৰডাকচনৰ কাৰণে প্লান্টৰ সেক্সুয়াল ৰিপ্ৰডাকচনৰ এটা সাইট হয় কি হয় ফ্লাৱাৰ কি হয় এটা সেক্সুয়াল ৰিপ্ৰডাকচনৰ সাইট হয় সেইখিনি সোৱা হল তাবা আমি কৈছিলো তাবা মই কৈছিলো যে অভিয়লৰ পৰা সিড হয় তাৰ পৰা কি বনে তোমাৰ এই ওভাৰি পৰা কি হয় তোমাৰ ফ্ৰুট হয় এইখিনি কথা কলো তাবা কি হয় তোমাৰ ষ্টেম হয় ষ্টেমৰ এটা মডিফিকেশন ফৰ্মে কি হয় তোমাৰ ফ্লাৱাৰ হৈ গলো আৰু কি কৈছিলো মই এটা কি হৈছিল তোমাৰ এপিকেল মেৰিষ্টেমৰ পৰা কি হয় তোমাৰ ফ্লোৰেল মেৰিষ্টেমলৈ কনভাৰ্ট হয় আৰু এপিকেল মেৰিষ্টেমৰ পৰা ফুল মেৰিষ্টেমলৈ কনভাৰ্ট হোৱাৰ পাছতে তাত ফুলৰ গোটেইটা পাৰ্ট তাত বনি আহে সো ফুলৰ পাৰ্টখিনি আমি চাইছিলো হয়নে গোটেইখিনি চাইছিলো তাৰপা আমাৰ আজি প্ৰি ফাৰ্টিলাইজেশনৰ পৰা আছে ৰাইট প্ৰি ফাৰ্টিলাইজেশনৰ পৰা আছে সো ফ্লাৱাৰ কি হ'ব তোমাৰ আমি এটা চাব লাগিব ইভেন্টস অফ ফাৰ্টিলাইজেশন হয়নে ৰিপ্ৰডাকচন ওকে ইভেন্টস ইন ৰিপ্ৰডাকচনত কি ইভেন্ট অকাৰ হ'ব পাৰে ৰিপ্ৰডাকচনত কি ইভেন্ট অকাৰ হ'ব পাৰে কি আছে নে ৰিপ্ৰডাকচন হওঁতে কি ইভেন্ট অকাৰ হ'ব ফাৰ্স্ট ইভেন্ট কি হ'ব প্ৰি ফাৰ্টিলাইজেশন হ'ব হয়নে সো কি হ'ব ফাৰ্স্ট ইভেন্ট তোমাৰ প্ৰি ফাৰ্টিলাইজেশন হ'ব ৰিপ্ৰডাকচনৰ সময়ত ফাৰ্স্ট ইভেন্ট হ'ব তোমাৰ প্ৰি ফাৰ্টিলাইজেশন হ'ব নেক্সট কি হ'ব কৈছিলো মই তোমাৰ ইয়াত কি হ'ব তোমাৰ ফাৰ্টিলাইজেশন হ'ব হয়নে ফাৰ্টিলাইজেশন হ'ব আৰু কি আছিল তোমাৰ 3 নম্বৰতে কি আছিল তোমাৰ পোষ্ট ফাৰ্টিলাইজেশন হ'ব পোষ্ট ফাৰ্টিলাইজেশন ওকে সো প্ৰি ফাৰ্টিলাইজেশন কি হৈছিল তোমাৰ ইয়াত কি হলো গেমেটোজেনেসিস হৈছিল গেমেটোজেনেসিস আৰু এই গেমেটোজেনেসিসৰ ৰিজাল্ট আমি কি পাইছিলো ইয়াত আমি ৰিজাল্ট দুটা পাইছিলো ইয়াৰ ফাৰ্স্ট ৰিজাল্টটো কি বুলি কোৱা হয় গেমেটোজেনেসিসৰ ফাৰ্স্ট ৰিজাল্টটো কি হয় হৈছে মাইক্ৰোস্পোৰোজেনেসিস হয়নে কি আছিল তোমাৰ মাইক্ৰোস্পোৰোজেনেসিস আৰু সেকেন্ড কি হ'ব তোমাৰ মেগাস্পোৰোজেনেসিস কি হ'ব মেগাস্পোৰোজেনেসিস মাইক্ৰোস্পোৰ আৰু মেগাস্পোৰোজেনেসিস হৈ গ'ল ঠিক আছে নে আৰু এইকেইটা হোৱাৰ পাছতে তোমাৰ কি হ'ব ইয়াৰ মেল কোনটো হয় এটা মেল গেমেট হয় এই তোমাৰ মেল গেমেট হয় আৰু এটো কি হয় তোমাৰ ফিমেল গেমেট হয় আৰু এটো কি হয় তোমাৰ ফিমেল গেমেট হয় এখিলৈকে হৈ গ'ল ফাৰ্টিলাইজেশনৰ প্ৰসেসটো আমি ডিটেইল পাছত ডিসকাস কৰিম কিয় তাৰ কাৰণ হ'ল যে ইয়াত কি হয় এই টপিকটো অলপ দীঘল চাব লাগিব হয় না ইয়াত কি হ'ব তোমাৰ ডাবল ফাৰ্টিলাইজেশন হ'ব ডাবল কি হ'ব তোমাৰ ফাৰ্টিলাইজেশন হ'ব ঠিক আছে নে কি হ'ব তোমাৰ ডাবল ঠিক আছে নে ডাবল কি হ'ব তোমাৰ ফাৰ্টিলাইজেশন বা ফিউজন হ'ব ডাবল কি হ'ব ইয়াত ফিউজন হ'ব ৰাইট ঠিকে আছে ওকে সো পোষ্ট ফাৰ্টিলাইজেশন কি হ'ব ইয়াত থকা অভিউল কি হ'ব ইয়াত থকা অভিউলটো কি হ'বগে অভিউল কি হ'ব তোমাৰ এই অভিউলটো কি হ'ব তোমাৰ সিড হ'বগে আৰু যেটো অভাম হ'ব সৰি এই ওভাৰি হ'ব এই ওভাৰি কি হ'বগে ওভাৰি কি হ'ব তোমাৰ ফ্ৰুটলে কনভাৰ্ট হ'বগে হয়নে এইখিনি কথা কোৱা হৈ গ'ল ৰাইট সো আজি নেক্সট আৰু কি আছিল বাৰু নেক্সট কালি কি চাইছিলো আমি নেক্সট আমি চাইছিলো তোমাৰ ওটা পাৰ্ট কি আছিল ন আমি কালি কি চাইছিলো আৰু এটা পাৰ্ট চাইছিলো বুজিছানে ইয়াৰ এ পাৰ্টডাল কি বুলি কৈছিলো মই ফিলামেন্ট কৈছিলো হয়নে ফিলামেন্ট
ফিলামেন্ট কৈছিলো এবাৰ মই ৰিভাইজ কৰিছো দেই সোনকালে ফিলামেন্ট আৰু এই পাৰ্টটো কি আছিলে তোমাৰ এন্থাৰ এই পাৰ্টটো কি আছিলে এন্থাৰ হয় না ইয়াত কেটা এনেকুৱা লোব আছে কেটা এনেকুৱা লোব আছে দুটা লোব আছে হয় না সো দুটা লোব আছে ইয়াত এটা কি বুলি কয় লোব বুলি কোৱা দুটা লোব আছে মানে কি হ'ব এই বাইলোব তাৰ মানে কি হ'ব দুটা লোব আছে ৰাইট লোব কেটা আছে দুটা আছে সো কি হ'ব এইটো বাইলোব এই কি হ'ব বাইলোব হ'ব ৰাইট বাইলোব হ'ব ওকে আৰু ইয়াৰ এটা এটা লোবত ভিতৰত বেলেগ বেলেগ কম্পাৰ্টমেন্ট থাকে বেলেগ বেলেগ কম্পাৰ্টমেন্ট থাকে দেখিছানে আৰু কি আছে বেলেগ বেলেগ কম্পাৰ্টমেন্ট আছে ৰাইট সো এইটা কম্পাৰ্টমেন্টক কি বুলি কয় কিছে বেলেগ বেলেগ ভিতৰত কিছে কম্পাৰ্টমেন্ট আছে সো এই কম্পাৰ্টমেন্ট কিটাৰ নাম কৈছিলো মই এইটা নাম হ'ল ঠিকা আছিল হয়নে ঠিকা ওকে সো এটা লোবত কেটা ঠিকা আছে দুটা ঠিকা আছে ইয়াৰ এটা লোবত কেটা ঠিকা আছে দুটা ঠিকা আছে সো আমি লিখিব পাৰো কি each lobe contain কি each lobe contains two thikas হয় না two thika right so ইয়াক আমি কি পাম ডাইথিকাস বুলি কব পাৰো না পাৰো ডাইথিকাস ইয়াক আমি ডাইথিকাস বুলি কব পাৰো ৰাইট ডাইথিকাস বুলি কব পাৰো একেলগে চালো আমি হয়নে তাপা আমি কি চালো এই গুটেটো আমি কৈছিলো পাৰ্টিশন কৈছিলো হয়নে কালি আমি এটো কৈছিলো কালি গুটেটো কৈছিলো আমি কালি পাৰ্টিশন কৈছিলো হয়নে সো ইয়াত দুটা পাইছিলো হয়নে আৰু এই মাজৰ যে মই যেটো বাট এৰি থৈছিলো এই বাটটো কি কাৰণে আহিছিলো মই এই মাজৰ বাটটো মই কি কাৰণে আহিছিলো এইটো কি বস্তু বাৰু এইটো কি হয় এইটোৱে হয় ঠিক আছে ইয়াৰে এটা লোবক নি পেলাই মই সাইড কৰি আকিছো হয়নে সো লোবটো কৈছো মই আকিছো ইয়াত ঠিক আছে সো লোবটো যেনেকৈ ফালে দিও মাজে মাজে সো এনেকৈ ভাগ হৈ যাব সো দুফালে দুটা কিবা আমি ঠিকা পাই যাম হয়নে ঠিকা পাই যাম আৰু এই কি হয় এটো এটা লোব ওয়ান হয় এটো লোব এটা হয় এটো এটা আৰু এটো এটা কি হয় লোব হয় ৰাইট এখিলে কাৰো দিগদাৰ নাই একো ঠিক আছে সো লোব হয় ওকে সো মাজতে যেটো মই জায়গা পোষণ যে খালি এৰিছিলো এই জায়গাটো কি বুলি কৈছিলো মই কি হৈছিল মই ইয়াক তোমাৰ কি হৈছিল মই দেহি সাইজৰ কাৰণে কি আছিল তোমাৰ দেহি সাইজৰ কাৰণে আৰু দেহি সাইজ মানে কি আছিল দেহি সাইজ মানে কি আছিল দেহি সাইজ মানে কি দেহি সাইজ মানে হল তোমাৰ কি মানে এন্থাৰটো ফাটি যোৱা অৱস্থাটো হয়নে সো আমি তো ভাল ক'ব লাগিব ডাইৰেক্ট ফাটি যোৱা বুলি ক'ব নহয় নে এনে ফাটি যোৱা বুলি ক'ব পাৰিম নে আমি এনে ফাটি যোৱা বুলি ক'বলে আমি কি কম ধুনিয়াকে ভাষাত কি কম ভাষাত ইয়াক কি আমি দেহি সাইজ বুলি কম ৰাইট এখিলে ঠিক আছে কাৰোবাৰ একো দিয়া নাই ওকে কি হ'ব তোমাৰ দেহি সাইজ হ'ব দেহি সাইজ হৈ কি হ'ব তো পোলেন আফালি কি হ'ব ৰিলিজ হ'ব ঠিক আছে না পিডিএফ দিয়া আছে ফাৰ্স্ট চেপ্টাৰ পিডিএফ দিয়া আছে ফাৰ্স্ট ইয়াৰ তুমি কিয় সোমাই আছা দা লিভিং ওয়াৰ্ল্ডত যোৱা তোমাৰ দা লিভিং ওয়াৰ্ল্ড পিডিএফ দিয়া আছে দা লিভিং ওয়াৰ্ল্ডৰ পিডিএফ দিয়া আছে তুমি সেকেন্ড ইয়াৰ বায়োলজি ক্লাছৰ ফাৰ্স্ট ইয়াৰ নোটৰ ক'ত পাবা বিচাৰি দা লিভিং ওয়াৰ্ল্ডৰ পিডিএফ আপলোড কৰা আছে চাই লবা ওকে সো কি হ'ব আমাৰ দেহি সাইজ হৈ পেলাই কি হ'ব এই এন্থাৰটো ফাটি পেলাই পোলেন গ্ৰেইন বিলাক বাহিৰলে ওলাই যাব ঠিক আছে না সো এতিয়া এই অৱস্থাটো কি হয় এতিয়া এটা বৰ্তমান খালি আছে ধৰি লোৱা বৰ্তমান এটা খালি আছে ওকে সো ইয়াত কি বনিব পোলেন হুমাবহে ইয়াত পোলেন বনিব এতিয়ালৈকে পোলেন নাই বনা সো পোলেন নবনা সময়খিনিত পোলেন যেতিয়ালৈকে নাই বনা এই পোলেন নবনা সময়খিনি কি বুলি কয় যেতিয়া পোলেন নবনে এটা কি বুলি কয় গুড স্পোৰোজেনেসিস টিস্যু ইয়া কি বুলি কয় প্ৰথম অৱস্থাত স্পোৰোজেনেসিস টিস্যু কি বুলি কয় স্পোৰোজেনেসিস টিস্যু বনি থাকিব ইয়াৰ মাত্ৰ স্পোৰোজেনেসিস টিস্যু বনি থাকিব আৰু স্পোৰোজেনেসিস টিস্যু যেতিয়া বনি থাকিব সেই সময়ত এই পাৰ্টটো এই কম্পাৰ্টমেন্টৰ নাম কি পৰিব এই কম্পাৰ্টমেন্টৰ নাম তেতিয়া হ'ব তোমাৰ ঠিকা হ'ব বাউন্ডাৰী ভিতৰত আছে না চোন বাউন্ডাৰী আমাৰ ভিতৰত আছে নে আছে বুজিছানে সো সেই সময়ত এই পোৰচনটোৰ নাম কি হ'ব ঠিকা হ'ব হয়নে ঠিকা হ'ব ওকে তাৰ পৰা কি বনিবই মাইক্ৰোস্পোৰ হৈছে মই সুধা আগতে উত্তৰ দি ৰেডি এনেকুৱা হ'ব লাগে মানুহ ঠিক আছে নে সো ইয়াৰ কি হ'ব তোমাৰ মাইক্ৰোস্পোৰ বনিব মাইক্ৰোস্পোৰ সো মাইক্ৰোস্পোৰ যেতিয়া বনিব তেতিয়া ঠিকাৰ নাম বদলি যাব সো তেতিয়া ঠিকাৰ নাম বদলি পেলাই কি হ'ব তেতিয়া ঠিকাৰ নাম বদলি পেলাই কি হ'ব মাইক্ৰোস্পোৰঞ্জিয়া কি হ'ব তোমাৰ মাইক্ৰোস্পোৰঞ্জিয়া হ'ব এখিলে কাবা কি বাজার আছে নাই ওকে তবে কি বলবো তোমার থার্ড স্টেজত বস্তু একেটাই গম পাছানে বস্তু একেটাই মাত্ৰ ইয়াৰ স্টেজবোৰ সলনি হৈ গৈ আছে কাৰণ কি হৈছে ইয়াৰ ডেভেলপমেন্ট হৈছে প্ৰথম অৱস্থাত ফাৰ্স্ট অফ অল কি আছিল ইয়াৰ স্টেজটো আছিল অকল স্পোৰোজেনেসিস টিস্যু বনিছিলে আৰু স্পোৰোজেনেসিস টিস্যু বনাৰ কাৰণে তাৰ নাম পৰিছিল ঠিকা লাহে লাহে ডেভেলপ হৈ গ'লে ইয়াত মাইক্ৰোস্পোৰ বিলাক ডেভেলপ হ'ল সো মাইক্ৰোস্পোৰ যেতিয়া আৰম্ভ হ'ল তাত প্ৰডাকশন হ'বৰ কাৰণে তেতিয়া নাম হ'ব ইয়াৰ মাইক্ৰোস্পোৰঞ্জিয়া আৰু লাষ্টত ইয়াত কি বনিব এই আফটাৰ অল কি বনিব আমাক যেটো লাগে হয় না পোলেন বনিব আৰু পোলেন যেহেতু পোলেন যেতিয়া বনিব তেতিয়া ইয়াৰ নাম কি পৰি যাব তোমাৰ পোলেন সেক
ইয়াৰ নাম কি পৰি যাব তোমাৰ পলেন চেক ওকে নাম কি পৰি যাব পলেন চেক পৰি যাব গুড এইখিনিকে হৈ গ'ল এতিয়া আমি ডিটেইল কি চাম ডিটেইল আমি এতিয়া ইয়াৰ ভিতৰৰ বস্তুখিনি চাম ইয়াক ভাঙি পেলাম এতিয়া এই গোটেই আমি এইটো কি কৰিম ঠিকাটো ভাঙিম এতিয়া ঠিকাটোৰ ভিতৰতনো কি আছে আমি এতিয়া সেইটো চাম এইখিনিকে কাৰো একো ডাউট নাই ঠিকাৰ ভিতৰতো কাৰো একো ডাউট নাই হয়নে ওকে এটা আমাৰ পছন্দ আছিলে আমি এৰিবই লাগিব এখনে ইয়াক আমি এৰিবই লাগিব ওকে সো ইয়াত এটা কম্পাৰ্টমেন্ট আছিলে ইয়াত এটা কম্পাৰ্টমেন্ট আছিলে ইয়াত এটা কম্পাৰ্টমেন্ট আছিলে আৰু ইয়াত এটা কম্পাৰ্টমেন্ট আছিলে ৰাইট সো এই কম্পাৰ্টমেন্টটো মই বাহিৰলৈ উলিয়াই লৈ যাম এতিয়া ঠিক আছে নে এই কম্পাৰ্টমেন্টটো মই বাহিৰলৈ লৈ যাম আৰু বাহিৰত নি বেলেগকৈ আঁকিম ইয়াক এতিয়া মই এই গোটেই ডকুমেন্টটো এই গোটেইটো মই সৰু কৰি দিছোঁ আৰু সৰু কৰি পেলাই ইয়াৰ এটা কি কৰিম ইয়াৰ মই এটা কি কৰিম বাহিৰলৈ উলিয়াই দিম ইয়াক বাহিৰলৈ উলিয়াই পেলাই মই ডাঙৰকৈ আঁকিম ধৰি লোৱা এইটো কি হয় ধৰি লোৱা এইটো এটা কি হয় ঠিকা হয় ৰাইট ভুল হৈছে নাই হোৱা আকৌ আঁকিম একো নাই হ'ব একো নাই ধুনীয়াকৈ আঁকিম হ'ব হাতীয়াৰ আছে নহয় ওকে এইটো কি হ'ল আমাৰ ঠিকা হয় হ'ব এইটো কি আমাৰ ঠিকা হয় ওকে সো ইয়াৰ কাভাৰ কিমান থাকে ইয়াৰ কেনেকৈ আৱৰি থাকে ইয়াৰ লগত কি থাকে সো সেইখিনিতো আমি চোৱাই নাই হয়নে সো ইয়াৰ পাছত কি কাভাৰ থাকে ইয়াৰ কাভাৰ কেইটা থাকে আমি সেইখিনি গম নাপাওঁ হয়নে সো প্ৰথমে আমি সেইটো চাম হয়নে ইয়াৰ কাভাৰ কেইটা থাকিব কোম্পানীৰ কাভাৰ 4টা থাকে কিমানে ইয়াৰ কৰিছে 4টা থাকে ইয়াৰ ভিতৰতে এটা বনাই দিওঁ নহ'লে জেগাটো অলপ ভুল হৈ গ'ল নহয় এইখিনি ল'লে হ'ব গুড হ'ব ওকে সো ইয়াৰ যেটো মানে আউটাৰ মানে একদম ফাৰ্স্ট কাভাৰ যেটো হ'ব ন সো ইয়াৰ ফাৰ্স্ট কাভাৰ যেটো হ'ব মানে বাহিৰৰ একেবাৰে ঠিক আছে বাহিৰৰ কাভাৰ যেটো হ'ব তাক এপিডাৰ্মিছ বুলি কোৱা হ'ব সো এইটো ধৰি লোৱা এটা কি হয় ঠিকা হয় আৰু ইয়াৰ বাহিৰৰ যেটো কভাৰ হ'ব একেবাৰে বাহিৰতে এইটো নহ'ব বাহিৰৰ কিটা মই ডাঙৰকৈ একেবাৰে আঁকি লওঁ ভালকৈ চাবা ওকে আৰু এটা লাগে তো অকণমান ডাঙৰ কৰি দিওঁ হ'ব ঠিক আছে সো ইয়াৰ একেবাৰে বাহিৰৰ যেটো কভাৰ হ'ব এই কভাৰটোৰ নাম কি হ'ব তোমাৰ এপিডাৰ্মিছ ঠিক আছে একেবাৰে আউটাৰ কভাৰটোৰ নাম কি হ'ব তোমাৰ এপিডাৰ্মিছ হ'ব একেবাৰে আউটাৰ কভাৰটোৰ নাম কি হ'ব তোমাৰ এপিডাৰ্মিছ হ'ব ঠিক আছে এপিডাৰ্মিছ হৈ গ'ল সো ইয়াৰ এপিডাৰ্মিছৰ ভিতৰৰ যেটো কভাৰ হ'ব তাক কি বুলি কোৱা হ'ব তাক তোমাৰ কি বুলি কোৱা হ'ব এণ্ডোথিচিয়াম কি বুলি কোৱা হ'ব এণ্ডোথিচিয়াম বুলি কোৱা হ'ব তাৰমানে কি এণ্ডোথিচিয়ামৰ কাম কি হ'ব প্ৰটেকশ্যন কৰিবৰ কাৰণে কাক প্ৰটেকশ্যন কৰিবৰ কাৰণে কম মই এইখিনি কথা সো সেকেন্ড কভাৰটো কি বুলি কোৱা হ'ব সেকেন্ড লেয়াৰটো কি বুলি কোৱা হ'ব তোমাৰ এণ্ডোথিচিয়াম বুলি কোৱা হ'ব ঠিক আছে সো সেকেন্ড কভাৰ যেটো হ'ব কি বুলি কোৱা হ'ব তোমাৰ এণ্ডোথিচিয়াম ওকে এণ্ডোথিচিয়াম বুলি কোৱা হ'ব আৰু ফাৰ্স্ট কি তোমাৰ এপিডাৰ্মিছ হ'ব ঠিক আছে সো থাৰ্ড কভাৰটো নাম কি মিডল লেয়াৰ থাৰ্ড কভাৰটো নাম কি তোমাৰ মিডল লেয়াৰ বুলি কোৱা হ'ব সো থাৰ্ডৰ যেটো কভাৰ থাকিব এটো কোৱা তোমাৰ মিডল লেয়াৰ বুলি ক'ব ৰাইট আৰু একেবাৰে ভিতৰৰ কভাৰটোৰ নাম কি হ'ব একেবাৰে ভিতৰৰ কভাৰটোৰ নাম কি হ'ব টেপেটাম কি হ'ব তোমাৰ টেপেটাম একেবাৰে ভিতৰৰ কভাৰটোৰ নাম কি হ'ব তোমাৰ টেপেটাম ওকে কুকুৰৰ চকু কিয় ৰাতি জিলিকি থাকিব কুকুৰ মেকুৰ চকু কিয় ৰাতি জিলিকি থাকিব টেপিডাম লুচিডামৰ কাৰণে ওকে এটা এটা বেলেগ বস্তু হা ওকে সো কি হ'ব মই গ'লো এটা আৰু ইয়াৰ ভিতৰত কি থাকিব তোমাৰ সেল থাকিব ইয়াৰ ভিতৰত তোমাৰ কি থাকিব সেল বিলাক থাকিব হয়নে ইয়াৰ ভিতৰত তোমাৰ সেল বিলাক থাকিব সো একেবাৰে তোমাৰ এই টেপিডামটো কি হ'ব একেবাৰে নিয়াৰেষ্ট কভাৰ হ'ব হয়নে ইয়াৰ কি হ'ব তোমাৰ নিয়াৰেষ্ট কভাৰ হ'ব তাৰমানে ই তোমাৰ নিয়াৰেষ্ট কভাৰ হ'ব ওকে সো নিউট্ৰিশ্যন বিলাক ক'ৰ পৰা পাব নিউট্ৰিশ্যন বিলাক কোনটো সেলৰ পৰা পাব মানে কোনটো লেয়াৰৰ পৰা পাব কোনটো লেয়াৰৰ পৰা ভিতৰত থকা পোলেনখিনিয়ে নিউট্ৰিশ্যন পাব কোনটো লেয়াৰৰ পৰা ভিতৰত থকা পোলেনখিনিয়ে কি পাব তোমাৰ নিউট্ৰিশ্যন পাব কোৱা ভিতৰত থকা পোলেন বিলাকে কোনটো লেয়াৰৰ পৰা নিউট্ৰিশ্যন পাব কোৱা গুড টেপিটাম হয়নে কিয় এই কাৰণ একদম ওচৰত থাকে হয়নে সো একেবাৰে ওচৰত থকা ই কি কৰিব তোমাৰ ই কৰিব নিউৰিছ কৰিব ওকে নিউৰিছেছ দা কি হ'ব
পোলেন্স হয়নে কি কৰিব গোটেই পোলেনবিলাক কি কৰিব নিউজ কৰিব হয়নে কি কৰিব তোমাৰ কি কৰিব গোটেই পোলেনবিলাক কি কৰিব মানে মাইক্ৰস্প'ৰখিনি কৰিব নিউজ কৰিব ৰাইট এইখিনি কিবা দিগদাৰ আছে টেপিটামে কাম হ'ল তোমাৰ নিউৰিছমেণ্ট দিব কাক ইয়াৰ ভিতৰত যিবিলাক মাইক্ৰস্প'ৰবিলাক থাকিব ন ইয়াৰ ভিতৰত থকা মাইক্ৰস্প'ৰবিলাকক কি কৰিব ই নিউৰিছ কৰিব ওকে ইয়াৰ ভিতৰত থকা যিবিলাক মাইক্ৰস্প'ৰ আছে ন ই কৰিব নিউৰিছ কৰিব তাৰমানে কি আহাৰ যোগান ধৰিব নিউৰিচেছ দা কি হ'ব মাইক্ৰস্প'ৰছ হয়নে আৰু এই মাইক্ৰস্প'ৰ গৈ পেলাই কি বনিবগৈ এই মাইক্ৰস্প'ৰ হৈ পেলাই কি হ'বগৈ হৈ পেলাই কি হ'বগৈ তোমাৰ পলেন হ'বগৈ তোমাৰ পলেন হ'বগৈ জানো এইটো পলেন হ'বগৈ ন এইটো হ'বগৈ তাৰমানে পলেন হয় নাই ঠিকে আছে একো ডাউট নাই হ'ব নেক্সট ফৰ্থ লেয়াৰটো কি হয় ফৰ্থ লেয়াৰটো কি বুলি কয় তোমাৰ যিটো ইনাৰ লেয়াৰ টেপিটাম বুলি কয় আৰু এই তিনিটা কাম কি এই তিনিটা কাম হ'ল প্ৰটেকশ্যন দিয়া কাক প্ৰটেকশ্যন দিয়া এই মাইক্ৰস্প'ৰখিনি কি কৰা প্ৰটেকশ্যন দিয়া হয়নে মাইক্ৰস্প'ৰবিলাকক প্ৰটেকশ্যন দিয়া কাম কাৰ হ'ব এই বাহিৰৰ এই তিনিটা লেয়াৰৰ কাম হ'ব বাহিৰৰ এই তিনিটা লেয়াৰৰ কাম হ'ব এইখিনিলে কাৰো ডাউট নাই ইয়াত মাইক্ৰস্প'ৰজেনিয়াছ টিচুবিলাক ক'ত থাকিব স্প'ৰজেনিয়াছ টিচুবিলাক ক'ত থাকিব ইয়াৰ ভিতৰত থাকিব হয়নে স্প'ৰজেনিয়াছ টিচুবিলাক ক'ত থাকিব ভিতৰত থাকিব অ'কে এইখিনিলে কাৰোবাৰ কিবা ডাউট নাই ডাউট ঠিকে বুজি পাইছা এইখিনিলে কাৰো বুজি নাই এতিয়া চাবলৈ কি মাইক্ৰস্প'ৰজেনেচিছ হয়নে আৰু ইয়াৰ ভিতৰতে তোমাৰ কি হ'ব তোমাৰ এইবিলাকতে কি থাকিব তোমাৰ কোৱাচোন কি থাকিব টিচু থাকিব হয়নে আৰু কি টিচু থাকিব তাত তোমাৰ নামটো কোৱা তাত কি টিচু থাকিব তোমাৰ স্প'ৰজেনিয়াছ টিচু থাকিব কি থাকিব স্প'ৰজেনিয়াছ টিচু থাকিব হয়নে আৰু এই স্প'ৰজেনিয়াছ টিচুৱে গৈ পেলাই কি হ'বগৈ তোমাৰ পলেন হ'বগৈ হয়নে আৰু এই মাইক্ৰস্প'ৰ হ'বগৈ তাৰপৰা কি হ'বগৈ কি হ'ব পলেন হ'বগৈ ৰাইট কি হ'ব তোমাৰ পলেন হ'বগৈ এইখিনিলে কাৰো একো ডাউট নাই হয়নে এইখিনিলে কাৰো একো ডাউট নাই অ'কে লেটছ চি এতিয়া আমি কি চাম আমি মাইক্ৰস্প'ৰজেনেচিছ আৰু মাইক্ৰস্প'ৰজেনেচিছ কি হয় মাইক্ৰস্প'ৰজেনেচিছ কি হয় তোমাৰ মেল কি হয় গেমেট চেল মাইক্ৰস্প'ৰজেনেচিছ কি হয় তোমাৰ মেল গেমেট চেল আমি এইটো ক'ত পাইছিলোঁ ইয়াত পাইছিলোঁ হয়নে কি পাইছিলোঁ আমি যে মাইক্ৰস্প'ৰজেনেচিছৰ কথা পাইছিলোঁ আমি চ' এতিয়া আমি মাইক্ৰস্প'ৰজেনেচিছৰ বিষয়ে অকণমান ডিটেইল চাম তাৰপৰা আমি মেগাস্প'ৰজেনেচিছ চাম তাৰপৰা আমি লাহেকৈ ফাৰ্টিলাইজেশ্যন সোমাম তাৰপৰা আমি পলেন গ্ৰেইনৰ কথাখিনি আকৌ বেলেগকৈ চাব নালাগে এইটো পাৰিবাই হয়নে তাৰ ফাৰ্টিলাইজেশ্যন চাম অ'কে এইটো চেপ্টাৰ হৈ যাব অ'কে ঠিক আছে না এতিয়া আমি কৈছে মাইক্ৰস্প'ৰজেনেচিছ মাইক্ৰস্প'ৰজেনেচিছ ক'ত থাকেতো গম পাইছে ঠিক আছে নহয় অ'কে চ' কি হ'ব এতিয়া এই ইয়াৰ ভিতৰতে কি হ'ব তোমাৰ টিচুবিলাক বনিব হয়নে আৰু কি হয় এইটো মেলৰ হয় চ' এভৰি চেল অফ স্প'ৰজেনিয়াছ টিচু ইজ এ পটেনচিয়েল পলেন তাৰমানে কি তোমাৰ প্ৰতিটো তোমাৰ ইয়াত থকা প্ৰতিটো টিচুৱে কি হ'ব তাত তোমাৰ মাইক্ৰস্প'ৰ কি আছে তোমাৰ মাইক্ৰস্প'ৰজেনেচিছ কৰিব পাৰে হয়নে চ' তাত থকা কি মানে এভৰি কি হ'ব তোমাৰ ইয়াত থকা এভৰি টিচু কেন প্ৰডিউচ কি পলেন তাৰমানে কি সিহঁতৰ পটেনচিয়েল আছে কি কৰা পলেন প্ৰডিউচ কৰা পটেনচিয়েল আছে অ'কে তাত মাদাৰ চেলবিলাক ডিভাইডেড হ'ব হয়নে তাত থকা মাদাৰ চেলবিলাক ডিভাইডেড হ'ব আৰু ডিভাইড হোৱাটো কি বুলি কয় মিঅ'চিছ হয়নে চ' মিঅ'চিছ প্ৰচেছত কি হয় 4টা চেললৈ ডিভাইড হৈ যায় আৰু ইচ কণ্টেইন হাফ অফ কি ক্ৰম'জম হয়নে চ' ই কি হ'ব এতিয়া মাইক্ৰস্প'ৰজেনেচিছত কি হ'ব ইয়াত থকা কি হ'ব তোমাৰ চাবা দেই এভৰি কি হ'ব স্প'ৰজেনিয়াছ টিচু এভৰি স্প'ৰজেনিয়াছ টিচু কি হয় এভৰি স্প'ৰজেনিয়াছ কি হয় পটেনচিয়েল আছে কি পটেনচিয়েল আছে তেওঁলোকৰ কি কৰিব পাৰে পলেনৰ পটেনচিয়েল আছে হয়নে তাৰমানে কি পলেন বনাব পাৰে হয়নে তাত থকা মাদাৰ চেলবিলাক কি হ'ব তাত থকা মাদাৰ চেলবিলাক ডিভাইড হ'ব আৰু মাদাৰ চেল ডিভাইড হ'ব হয়নে আৰু কি প্ৰচেছত ডিভাইড হ'ব মিঅ'চিছ প্ৰচেছত ডিভাইড হ'ব আৰু মিঅ'চিছ প্ৰচেছত ডিভাইড হোৱা মানে কি 4 ইনটু হয়নে মানে 4টা চেলত ডিভাইড হ'ব আৰু ইয়াৰ এটা কি হ'ব হাফ ক্ৰম'জম থাকিব এটা চেলত মাত্ৰ হাফকে থাকিব হয় নাই কাৰণ যদি দুটা হ'লহেঁতেন যদি এটা চেল যদি ব্ৰেকডাউন হ'লহেঁতেন তেতিয়া দুটা বনিলেহেঁতেন হয়নে চ' ইয়াত কি হ'ব 4টা হ'ব চ' 4টা হোৱাৰ লগে লগে এটা যিটো অৰিজিনেল ক্ৰম'জম হ'ব ন যিটো অৰিজিনেল তোমাৰ ক্ৰম'জম হ'ব এই ক্ৰম'জমবিলাক কি হ'ব তোমাৰ
ক্ৰোমোজোম বিলাক কি হ'ব তোমাৰ মাত্ৰ হাফ হাফকে ভাগ হৈ যাব ঠিক আছে সো মাদাৰ সেল বিলাক কি হ'ব তোমাৰ মায়োসিস হ'ব আৰু মেয়োসিস হোৱাৰ পাছত কি হ'ব চাৰিটা সেললৈ ডিভাইড হৈ যাব চাৰিটা সেললৈকে ডিভাইড হৈ যাব তাৰ মানে কি হ'ব ইয়াৰ শেপটো দেখিবলৈ কেনেকুৱা হ'ব ইয়াৰ শেপ দেখিবলৈ তোমাৰ এনেকুৱা হ'ব আৰু ই কি বেলেগ বেলেগে থাকিব নেকি ই বেলেগ বেলেগে নাথাকে ইয়াক এটা কভাৰে একদম পুৰা মেৰিয়াই ৰাখিব আৰু এই কভাৰটো কিহৰ পৰা বনাব এই কভাৰটো কিহৰ পৰা বনিব চেকটো যিটো চেকৰ ভিতৰত এই তোমাৰ এইখিনি ভাগ হৈ পেলাই সোমাই থাকিব চাৰিটা হৈ পেলাই চেকটো কিহে বনিব কোৱা নহয় এইটো কি হ'ব তোমাৰ কেল'জৰ পৰা বনিব এইটো কি বনিব তোমাৰ কেল'জৰ পৰা কি হ'ব বনিব ঠিক আছে সো যেতিয়া ই কি হ'ব তোমাৰ ই এটা সময় আহিব যেতিয়া ই মেচিউৰ হ'ব ন ই মেচিউৰ হোৱাৰ লগে লগে ই বেলেগ বেলেগ হৈ যাব তাৰ মানে চাইড বিলাক দুটা বেলেগ হৈ যাব তাৰ মানে 4 ইনটু হৈ যাব হয়নে সো এই মেয়োসিস হৈ পেলাই কি হ'ব মাদাৰ সেল বিলাক কি হ'ব এই মাদাৰ সেল বিলাক কি হ'ব তোমাৰ ভাগ ভাগ হৈ যাব যেতিয়া কি হ'ব তোমাৰ এই মানে পুৰা মেচিউৰ হৈ যাব ঠিক আছে সো এতিয়া আমি এটা বিষয় চাম এতিয়া গম পাইছানে আমি কিমান ভাগ কৰিছো চোৱা প্ৰথমে 19 গম পাইছিলা জাস্ট পোলেন গ্ৰেইন খেলা খতম এতিয়া গম পালা ঠিকা পিছত গম পালা যে কি হ'ব মেয়োসিস হ'ব মেয়োসিসৰ এতিয়া আমি এটা চাম ইয়াৰ অকল এটা সেল চাম ঠিক আছে সো এটা সেলৰ ভিতৰত কি হ'ব আমি এতিয়া সেইখিনি বিষয় চাই লম ঠিক আছে ডাউট আছে কাবা লগে লগে ক্লিয়াৰ কৰি যাবা কিবা থাকিলে একো ডাউট নাই নহয় সো এইটা কেতিয়া সেপাৰেট হ'ব যেতিয়া এন্থাৰডাল কি হ'ব যেতিয়া এন্থাৰডাল মেচিউৰ হ'ব তেতিয়া এন্থাৰ মেচিউৰ হ'ব ফাটি যাব হয়নে এন্থাৰ মেচিউৰ হোৱাৰ লগে লগে কি হ'ব ফাটি যাব ফাটাৰ লগে লগে কি হ'ব এই সিঙ্গল হৈ যাব হয়নে সিঙ্গল হৈ যাব ৰাইট এখিলে কাৰো একো দিগদাৰ নাই কাৰণ দিগদাৰ আছে এতিয়া আমি চাম এটা সেল ইয়াৰ এটা পোৰশন চাম কি হ'ব পিছনে ইয়াৰ আকৌ কভাৰিং থাকিব ইয়াৰো কভাৰিং থাকিব ইয়াৰ কেনে কভাৰিং থাকিব চোৱা ইয়াৰ কভাৰ থাকিব তোমাৰ তিন ধৰণৰ কভাৰ থাকিব হয়নে ইয়াৰ কেনে কভাৰ থাকিব তোমাৰ আকিলে গম পাই যাবা ফাৰ্ষ্টতে এটা হাৰ্ড কভাৰ থাকিব ডাঙৰ হ'ব হাৰ্ড কভাৰ থাকিব ডাঙৰ হ'ব আৰু এটা ভিতৰত তোমাৰ ইনাৰ কভাৰ থাকিব আৰু ইনাৰ কভাৰটো কি হ'ব কন্টিনিউয়াস হ'ব বুজিছানে এই ইনাৰ কভাৰটো কি হ'ব তোমাৰ কন্টিনিউয়াস হ'ব ৰাইট এই ইনাৰ কভাৰ কি হ'ব তোমাৰ কন্টিনিউয়াস হ'ব বুজিছানে একেলে কভাৰ কিবা দাও স্যাৰ লাইভ গুচি গ'ল কেনে কাট খালে তুমি ডুৱেট কৰি দিয়া হয় কেতিয়াবা একেবাৰে ব্লেক হৈ গ'ল নেকি কমপ্লিট ব্লেক সাউন্ড আহি আছে ও মাই গড ক্লাস স্টপ কৰিব লাগিব চাগে এতিয়া